নমস্কাৰ সদৌ অসমবাসী ৰাইজলৈ যুৱক যুৱতীসকললৈ মই এটি ব্যৱসায় কঢ়িয়াই আনিছোঁ। সেয়া হ'ল এপক্সি ফ্ল'ৰিং। এতিয়া এপক্সি ফ্ল'ৰিং মানে কি হয়তো বহুতে বুজি নাপায়। এটা আমাৰ অসমত নাই, কিন্তু আমি আনিবলৈ সক্ষম হ'লোঁ গুৱাহাটী কাহিলীপাৰা হেড অফিচ। তাতে আপোনালোকে আহক, কণ্টেক্ট কৰক। ট্ৰেইনিঙৰ সুবিধা আছে, আমি ট্ৰেইনিং দিয়া আছে, এই ফোন নম্বৰ দিয়া আছে, তাতে যোগাযোগ কৰক। মানে এইবিলাক হ'ল ফ্ল'ৰিং, এইবিলাক ডিজাইন আছে, আপোনালোকে চাব পাৰে। যিটো ডিজাইন পচন্দ হয় আপুনি সেই ডিজাইনটো আপুনি ফ্ল'ৰত লগাব পাৰে। এইবিলাক আছে ডিজাইন, এইবিলাকো লগাব পাৰে। এখন আছে আপোনাৰ হোৱাইট ডিজাইন, এইবিলাক দাৰ্জিলিং, খুব সুন্দৰ। তাৰপিছত আছে এইখন এখন ডিজাইন, এইটো ফ্ল'ৰ বনাব পাৰে। এইখন এনেকুৱা যিটো ফ্ল'ৰ আপোনালোকৰ ঘৰত থাকে কি মজা লাগিব। এইখন আছে আকাশী কালাৰৰ, খুব সুন্দৰ। এইখন আছে আপোনাৰ তাৰ ফ্ল'ৰিং ডিজাইন, এইটো আপুনি ঘৰত ইউজ কৰিব পাৰে, ৰুমত ইউজ কৰিব পাৰে। এইখন আছে, এইবিলাক আছে, এইবিলাক পৰিলেও ফাটি নাযায়, ভাঙি ফুটি নাযায়, এয়া একো নহয়। গতিকে এইটো ডিজাইন লাগিলে আমি দিব পাৰোঁ আপোনালোকক। আৰু আছে আমাৰ ডিজাইন, এইবিলাক ডিজাইন আছে আপোনাৰ উপলব্ধ ডিজাইন, এইবিলাক আছে, হোৱাইট আছে, এইবিলাক আছে। আৰু আমি এখন ফ্ল'ৰ বনাইছোঁ, এই ফ্ল'ৰখন আপুনি হাতুৰিটো কোবাই দিয়ক, কিন্তু টাইলছত কোবালে টাইলছ ফাটি যাব। কিন্তু আমাৰ এই ফ্ল'ৰিং এপক্সি কেতিয়াও একো নহয়। ফাটিছে নেকি চাওক, একো নহয়। গতিকে এয়ে হ'ল ফ্ল'ৰিং। গুৱাহাটীতে ট্ৰেইনিং হ'ব, আৰু সকলো যুৱক যুৱতী মহিলা সকলোৱে ইয়াত অংশগ্ৰহণ কৰিব পাৰে। কিয়নো এইটো আমাৰ ওজন বস্তু নহয়, দাঙি ফুৰিব নালাগে। আপুনি খুব মেকআপত আহিও এই কামটো কৰি থৈ যাব পাৰে, লেতেৰা হ'ব নালাগে। এনেকুৱা এটা অনুষ্ঠান। যিবিলাক টাইলছ মিস্ত্ৰীয়ে এই টাইলছৰ কাম কৰি আছে ঘৰে দুৱাৰে, তেওঁলোকৰ বাবে বিশেষ সুবিধা। কিয়নো তেওঁলোকৰ আইডিয়া আছেই, খালি মেটেৰিয়েলটো চেঞ্জ হ'ল। আগৰ সেই টাইলছ যুগ নাই, এতিয়া আৰু মানুহে সেই মাৰ্বল পাথৰ টাইলছ নলগায়, এতিয়া এপক্সি আহি গ'ল জাৰ্মানিজ পদ্ধতিৰ। গতিকে আমি আহক, ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছোঁ, সোনকালে ট্ৰেইনিংটো লওক, শিকক, ভাল ইনকাম এটা কৰক। গতিকে এইখিনিকে কৈ মই আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ।